মই আপোনালোকক মোৰ ফালৰ পৰা বা সমগ্ৰ দেউৰী ৰাইজৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এইকাৰণে যে এইবাৰ মাজুলীত প্ৰথমবাৰৰ বাবে দেউৰী ভাষাত ৰাস মঞ্চস্থ হ'বলৈ গৈ আছে। উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগত সমগ্ৰ মাজুলী দেউৰীবাসীৰ সহযোগত এইবাৰ দেউৰী ভাষাত ইয়াৰ আগতে কোনোদিনে আমাৰ মাজুলীত দেউৰী ভাষাতে ৰাস অনুষ্ঠিত হোৱা নাই। সেইকাৰণে আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে নিজৰ ভাষাত আমি যে ৰাস মঞ্চস্থ কৰিব পাৰিম এইবাৰ। আৰু সেইকাৰণে আমি এই আপাহতে সকলো ৰাইজৰ সহায় সহযোগিতা অহা নৱেম্বৰ 4 তাৰিখে আমাৰ এই মঞ্চত সকলোকে সহায় সহযোগ আগবঢ়াবৰ কাৰণে আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ জনাইছোঁ। প্ৰথমে আমি আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ উজনি মাজুলী সাংস্কৃতিক ঐক্য মঞ্চই এইটো আমাৰ তৃতীয় বৰ্ষ। এই তৃতীয় বৰ্ষৰ আমাৰ বিশেষ বৈশিষ্ট্য হৈছে আমি সম্পূৰ্ণ দেউৰী ভাষাত এইবাৰ শ্ৰীকৃষ্ণ ৰাস উৎসৱ উদযাপন কৰিবলৈ লৈছোঁ। আমি আশা ৰাখিছোঁ আমি কিমানখিনি কৃতকাৰ্যতা হ'ব পাৰিম নোৱাৰিম সেইটো ভগৱানৰ ওপৰত আমি নিৰ্ভৰ কৰিছোঁ। যদিও আমাৰ বিশেষত আমাৰ লগত আছে মাধৱ দেউৰীৰ নিচিনা এজন ব্যক্তি, গতিকে আমি ভাবিছোঁ নিশ্চয় আমি এইবাৰ কৃতকাৰ্যতা লাভ কৰিব পাৰিম। আমাৰ 3 দিনীয়াকৈ ৰাস পাতিছোঁ। আমাৰ 4, 5 আৰু 6 তাৰিখে। 4 তাৰিখে আমাৰ সম্পূৰ্ণ মঞ্চ মুকলি হ'ব, উদ্বোধনী হ'ব দেউৰী ৰাসেদি। দেউৰী ৰাসেদি আমি মঞ্চখনি উদ্বোধন কৰিম আৰু পিছৰ দিনাখন আমি পৰম্পৰাগত ৰাসলীলা অনুষ্ঠিত কৰিম আৰু শেষৰ নিশা আমি সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিৱেশিত অভিনীত এখন ৰাস অনুষ্ঠিত কৰিম। এইবাৰ মাজুলীৰ ৰাস মঞ্চত ইমান সুন্দৰকৈ আয়োজন কৰা হৈছে আৰু প্ৰায় ৰাগ মঞ্চত মই উজনিৰ পৰা আহি আছোঁ। মই এজন বিধায়ক হিচাপে প্ৰত্যেকটো ৰাগ হলত মই পৰিদৰ্শন কৰাটো মই নিশ্চয় প্ৰয়োজন বুলি নিজকে অনুভৱ কৰোঁ আৰু এইধৰণে মই প্ৰত্যেকটো ৰাগ মঞ্চতে মই এবাৰ ক'ব লৈছোঁ। আৰু ইমান সুন্দৰকৈ এইবাৰ ৰাগ মঞ্চবিলাকত মিচিং ভাষাত পাতিছে, দেউৰী ভাষাত পাতিছে, অসমীয়া ভাষাত পাতিছে বা সত্ৰ নৃত্য এইধৰণে যিধৰণে আয়োজন কৰা হৈছে, কাৰণ বাহিৰৰ পৰা যিসকলে আহিব খুব সুন্দৰকৈ চাবলৈ পাব। আৰু মই আশা কৰোঁ বাহিৰৰ যিসকল আহিবলগীয়া মানুহ তেখেতসকলকো মই খুব ধুনীয়াকৈ উৎসাহ কৰিবৰ কাৰণে মই ৰাইজক জনাইছোঁ আৰু বাহিৰৰ পৰা এবাৰ মাজুলী ৰাস চাবৰ কাৰণে আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ, যাতে মাজুলী ৰাস চাই খুব আনন্দ পাব আৰু এবাৰ চোৱাৰ পিছত আকৌ ৰিপিট কৰি আহিবৰ কাৰণে নিশ্চয় আকৌ এবাৰ ঘূৰি আহি চাবৰ কাৰণে মন যাব। আৰু মই সকলোকে বাহিৰৰ সকলো বিভিন্ন জিলাৰ পৰা বিভিন্ন ৰাষ্ট্ৰীয়ৰ পৰা আমাৰ ৰাগ মাজুলী ৰাগটো চাবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু ইমানেই কৈ মোৰ মন্তব্য। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।